আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে ছ'চিয়েলৰ ইতিহাস, ভূগোল, ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান আটাইখিনি খণ্ডৰ কমন কুৱেশ্যন আনচাৰখিনি বাছি দিম। চ' তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু কমন আনচাৰখিনি তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি পৰীক্ষাত যাবা, তোমালোকৰ পৰীক্ষা ভাল হ'ব। তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যে তোমালোকে মেট্ৰিকত এটা ভাল ৰিজাল্ট কৰিব পাৰা। এইখিনি পাৰ্টৰ তোমালোকৰ ছ'চিয়েল চায়েন্সৰ কমন কুৱেশ্যন আনচাৰখিনি বাছি দিম আৰু এইখিনি তোমালোকে ভালদৰে পঢ়ি গ'লে তোমালোকে ছ'চিয়েল চায়েন্সত এটা ভাল মাৰ্কছ স্ক'ৰ কৰিবলৈ সক্ষম হ'বা। মই ৰাজনীতি, অৰ্থনীতি, তাৰোপৰি তোমালোকৰ ইতিহাস আৰু জিঅ'গ্ৰাফিক আটাইখিনি পাৰ্টৰ তোমালোকৰ কমন কুৱেশ্যন দিম। প্ৰথমে মই যিটো ৰাজনীতি আৰু অৰ্থনীতি আছে ইয়াৰে, যিহেতু তোমালোকৰ টোটেল দুটা চেপ্টাৰ আহিব, তো ইয়াৰে প্ৰথমতে তোমালোকে কমন কুৱেশ্যনখিনি চাই লোৱা। তো ৰাজনীতিৰ যিটো প্ৰথম চেপ্টাৰ যে ভাৰতীয় গণতন্ত্ৰ, এইটো তোমালোকৰ যিহেতু ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব, চ' তোমালোকে ভালকে থ্ৰলি পঢ়িব লাগিব। MCQৰ পৰা আদি কৰি যিখিনি লং কুৱেশ্যন, শ্বৰ্ট কুৱেশ্যন গোটেইখিনি চাব লাগিব। চ' মই তোমালোকক গোটেইখিনি আজিৰ এইটো ভিডিঅ'ত কমন দিম একদম। তোমালোকে এইখিনি ভালদৰে চাই যাবাই মুঠতে, ঠিক আছে। তো চোৱা, প্ৰথমতে চোৱাচোন যে কেবিনেট মিছন কিমান চনলৈ ভাৰতবৰ্ষলৈ আহিছিল, যে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছনক কি কৰিলে, ভাৰতবৰ্ষলৈ পঠিয়ালে। তো কেবিনেট মিছন আছিল ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীৰে গঠিত এটা কি গোট, আৰু কেবিনেট মিছনৰ তৎপৰতাত কি হয়, তৎপৰতাত সংবিধান সভা গঠন হৈছিল। এই যিখিনি ইয়াৰে পৰা তোমালোকৰ MCQ যিকোনো এটা কমন পাবা। চ' এই বস্তুটো তোমালোকে ভালদৰে চাব লাগিব যে সংবিধান সভাৰ ইয়াতে যিটো কনষ্টিটিউট এছেম্বলি কিমান চনত প্ৰথমতে প্ৰথম বৈঠক বহিছিল, যে 1946। কেনেকে মনত ৰাখিবা, 46ৰ পিছত এয়া চোৱা 47, ঠিক আছে। 1947 চনত খচৰা কমিটি কি কৰিছিল, গঠন কৰিছিল। তাৰপিছত BR আম্বেদকাৰ আছিল কি খচৰা কমিটিখনৰ কি অধ্যক্ষ। 1946 চনত কি কৰিছিল, প্ৰস্তাৱ লৈছিল, 47ত খচৰা কমিটি বহিছিল, আৰু যাৰ অধ্যক্ষ কোন আছিল, BR আম্বেদকাৰ। আৰু 49 চনৰ 26 নৱেম্বৰ কি হয়, সংবিধান সভাৰ সভাপতি আছিলে কি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। এইখিনি ভালদৰে চাবা। 1950 চনৰ 26 জানুৱাৰীত কি হয়, বলবৎ হয়, আৰু 47 চনৰ 15 আগষ্টৰ পৰা 50 চনৰ 26 জানুৱাৰীলৈকে কি হয়, ভাৰতৰ শাসন ব্যৱস্থা চলিছিল। আৰু 1935 চনত কি আনিছিল, ভাৰত চৰকাৰ আইন আনিছিল। এই বস্তুটো তোমালোকে ক্লাছ 9তো পাইছা, যে ভাৰত চৰকাৰ আইন কিমান চনত আহিছিল, যে 1935। অকে, চ' নেক্সট তোমালোকে চোৱা ভাৰতৰ সংবিধান যিটো আছে। চোৱা, এতিয়া তোমালোকে ভালদৰে পঢ়িব লাগিব, কাৰণ ভিতৰৰ পৰা MCQ দিয়ে, হয় নহয়, বনাই কুৱেশ্যন দি দিয়ে। ইয়াৰে পৰা তোমালোকে চাবা 1950 চনৰ 26 জানুৱাৰীত সংবিধানখন কাৰ্যকৰী সময়ত প্ৰস্তাৱনাত সমাজবাদী, ধৰ্ম নিৰপেক্ষ আৰু ঐক্য শব্দকেইটা নাছিল, যিটো কিমান চনত সংযোজিত কৰা হৈছিল, সংশোধন কৰা হৈছিল 1976ৰ 18 ডিচেম্বৰ। এইটো তোমালোকে ভালদৰে চাবা যে সমাজবাদী শব্দটো সংবিধানত কিমান চনত কি কৰিছিল, সংযোগ কৰিছিল, 1976 চনৰ 18 ডিচেম্বৰ। সেই বস্তুটো তোমালোকে চাবা, কাৰণ ইয়াৰে পৰা কুৱেশ্যন আহে, ঠিক আছে। নেক্সট তোমালোকে ইম্পৰ্টেণ্টৰ ভিতৰত চোৱাচোন ইফালে, যে এয়া সংবিধান সভাৰ বৈঠক কিমান চনত বহিছিল, যে 1946ৰ 13 ডিচেম্বৰত। নেহেৰুৰ প্ৰস্তাৱিত নেহেৰুৰ কেইটামান উদ্দেশ্য সম্পৰ্কীয় প্ৰস্তাৱ কি কি আছিল, ইয়াৰ পৰা পৰীক্ষাত কিন্তু আহে। আৰু এইখিনিৰ পৰাতো তোমালোকে জানাই পৰীক্ষাত দি দিব পাৰে যে সাৰ্বভৌম, সমতোকা, ধৰ্ম নিৰপেক্ষ, সেইখিনি চাবা। চ' নেহেৰুৰ যি প্ৰস্তাৱনা, তাৰে পৰা যিকোনো তোমালোকে তিনিটা শিকি থবা। যিখিনি সহজ মই এইটো শিকিছিলো, আৰু ইফালে 4-5 যিখিনি সহজ, আৰু যে অনুসূচিত জাতি জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ সুৰক্ষাৰ ব্যৱস্থা থাকিব, দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ'ব। সেইখিনি ভালদৰে চাবা। অকে, আমি নেক্সট আগবাঢ়ো। চোৱা, নেক্সট তোমালোকে এইখিনি ভিতৰৰ কুৱেশ্যন চাবা, আৰু অনুশীলনী কুৱেশ্যন আনচাৰৰ ভিতৰত তোমালোকে কেবিনেট মিছন এইটো দেখুৱাই দিছো, আৰু সংবিধান সভাৰ প্ৰথম সভাপতি এইটো চাবা, সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ এইটোতো মই অলৰেডি দেখুৱাই দিছো। এইটোতো জানাই যুক্তৰাষ্ট্ৰৰ গৃহভূমি আমেৰিকা, ঠিক আছে। তাৰপিছত সাৰ্বভৌম মানে কি, এইটো চাবা। অকে, তাৰপিছত ইয়াৰে পৰা দীঘল প্ৰশ্ন উত্তৰৰ পৰা তোমালোকে এইটো মই কৈছোৱেই অলৰেডি, আৰু এইটো চাবা, এইটো চাই থবা। 5 নম্বৰ কুৱেশ্যনটো চাবা। অকে, 6 নম্বৰটো চাবা, যে যুক্তৰাষ্ট্ৰীয়। মুঠতে এইখিনি তোমালোকে ভালদৰে চাবা। এক্সাৰচাইজৰ কুৱেশ্যন আনচাৰ খিনি যদিহে তোমালোকে ভালদৰে প্ৰিপেয়াৰ কৰি পৰীক্ষাত যোৱা, বাছ এইখিনি তোমালোকৰ কাৰণে যথেষ্ট হয়, ঠিক আছে। এতিয়া আমি নেক্সট যিটো অৰ্থনীতি পাৰ্ট আছে তাতে যাওঁ। অৰ্থনীতি বিজ্ঞানৰ যিটো প্ৰথম চেপ্টাৰ, যে বিত্তীয় সাক্ষৰতা, মই অলৰেডি তোমালোকক এই চেপ্টাৰটো ধুনীয়াকে বুজাই MCQ খিনিও দি দিছিলো। চ' তোমালোকে ক্লাছটো যদিহে এটেণ্ড কৰা নাছিলা, ক্লাছটো এটেণ্ড কৰি ল'বা, কাৰণ তাতে মই ভিতৰুৱা যিখিনি MCQ আছিলে গোটেইখিনি মই বাছি দিছিলো। তথাপি মই তোমালোকক এতিয়া দেখুৱাই দিম। চেপ্টাৰটো যিহেতু অকণমান লেংদি আছে, গতিকে তোমালোকে কি কৰিব লাগিব, এতিয়া নতুন যিহেতু ইয়াতে এড কৰিছে, তোমালোকে মোৰ বোধেৰে তোমালোকে কি কৰিবা, যিখিনি
তোমাৰ যিখিনি তোমালোকৰ হেৰি আছে এক্সাৰসাইজৰ কুৱেশ্যন সেইখিনি চালে তোমালোকৰ এইটো চেপ্টাৰৰ পৰা হৈ যাব। চাবা তোমালোকৰ যিখিনি তোমালোকৰ এক্সাৰসাইজৰ কুৱেশ্যন আছে ইয়াৰে পৰা পৰীক্ষাত তোমালোকে কমন পাবা, কাৰণ এইটো নতুন চেপ্টাৰ যিহেতু। তোমালোকে কি কৰিবা, অনুশীলনী যিমানখিনি কুৱেশ্যন আনসাৰ আছে গোটেইখিনি শিকি থৈ দিবা, একো টেনশ্যন লোৱাৰ দৰকাৰ নাই। চ' তোমালোকে বেংক কি এইটো চাবা, তাৰপিছত ডেবিট কাৰ্ড কি, তাৰপিছত ডেবিট কাৰ্ড, তাৰপিছত ইউ পি আইৰ ফুল মিনিং এইখিনি তোমালোকে চাবা। তাৰপিছত ইফালে ছুটীৰ আঞ্চলিক গ্ৰাম্য বেংকৰ এইটো চাবা। তাৰপিছত চাইবাৰ প্ৰতাৰণাৰ ধৰণসমূহ কি কি এইসমূহ আহিব পাৰে, কাৰণ এইকেইটা কি কৰিছে নতুনকে এড কৰিছে। আৰু মই কৈ আছো তোমালোকক ক্লাছখিনি এটেণ্ড কৰিবলৈ, ক্লাছটো এটেণ্ড কৰি ল'বা এইটো চেপ্টাৰৰ, চাবা একদম ইজি হৈ যাব। আৰু কেন্দ্ৰীয় বেংকতো এইটো ক'বই নালাগে, এইটো পৰীক্ষাত আহিয়ে থাকে, সেইটো তোমালোকে চাবা। আৰু ইয়াৰে পৰা তোমালোকে যিকোনো এটা শিকি থবা হা, এইটো পৰীক্ষাত তোমালোকৰ হয়তো আধাৰ কাৰ্ডৰ বিষয়ে ব্যাখ্যা কৰিব আহিব পাৰে। অ'কে, এইখিনি তোমালোকে চাবা। আৰু ইয়াতে নাবাৰটো চাবা, নাবাৰটো বহুত ইম্পৰ্টেণ্ট, যে নাবাৰটোৱে কি কৰে, যিহেতু দুখীয়া যি কৃষক আছে কৃষকৰ ভালৰ কাৰণে সদায় আপ্ৰাণ চেষ্টা কৰি থাকে, গতিকে নাবাৰ্ডৰ বিষয়ে তোমালোকে জানিবও লাগে। ঠিক আছে, চ' তাৰপিছত এইখিনিতো তোমালোকে পঢ়ি চাই, আৰু মই ক্লাছত কৰাইছিলোই, ত' তোমালোকে এইখিনি ভালদৰে চাই ল'বা। আৰু একেবাৰে ইজি এইটো চেপ্টাৰ, হয় নহয়? চ' এইখিনি তোমালোকে চাবা আৰু অ'কে। ত' ইউ.পি.আইৰ ফুল মিনিংটো চাবা, যে নেশ্যনেল পেমেণ্ট কৰ্প'ৰেশ্যন, এইটো পদ্ধতিটো কিমান 2016 চনত, হয়নে? গুগল পে' ইউ.পি.আই এইখিনি ভালদৰে জানি ল'বা। আৰু তোমাৰ হেৰি যি আছে ডিজিটেল পেমেণ্টৰ বিষয়ে এইখিনি ভালদৰে চাবা। এইখিনি চালেই এইটো চেপ্টাৰৰ পৰা বেছিকেলি হৈ যায়। ঠিক আছে, চ' আমাৰ এইটো যি ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান এইখিনি চাবা, এইখিনি চালে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে হৈ যাব। ত' এতিয়া আহিছো তোমালোকৰ যি ইতিহাস আছে, ইতিহাসৰ পৰা তোমালোকৰ যিহেতু প্ৰথম চেপ্টাৰটো আহিব, ত' প্ৰথম চেপ্টাৰটো আছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন। চ' এইটো চেপ্টাৰ বেছিকেলি ভিতৰুৱা কুৱেশ্যন আনচাৰ খিনি তোমালোকে চাব লাগিব। অ'কে, ত' ইয়াতে চোৱা যে চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল, 1857 চনত। তোমালোকে চাবা, এইখিনি ইম্পৰ্টেণ্ট আছে। অ'কে, তাৰপিছত ইয়াণ্ডাবু সন্ধি কিমান, 1826, 24 ফেব্ৰুৱাৰী। এইখিনি চাবা, এইখিনিৰ পৰা তোমালোকৰ কমন পৰিব। অ'কে, ত' তাৰপিছত চোৱা যে বংগভংগৰ আঁচনিৰ প্ৰথম দফা, এইখিনি মই তোমালোকক কমন দিছো, তোমালোকে এইখিনি চাবা। 6 নম্বৰ ভিতৰৰ পৰা কুৱেশ্যন আহিলে কিন্তু ইয়াৰে পৰা আহে, যে বংগভংগ আঁচনিৰ প্ৰথম দফা। ফাৰ্ষ্ট ইউনিট টেষ্টত নাহিলেও কিন্তু তোমালোকৰ হাফ ইয়াৰলিত আহিবই, গেৰাণ্টি। গতিকে বংগভংগ আঁচনিৰ প্ৰথম দফাখিনি মুখস্থ কৰি ল'বা, যিখিনি এইখিনি ইজি আছে। আৰু দ্বিতীয় দফাটো মুখস্থ কৰি ল'বা, কাৰণ মেট্ৰিকত কিন্তু ইয়াৰে পৰা কুৱেশ্যন দিয়ে হা, সেইটো কাৰণে মই তোমালোকক কৈ আছো। কাৰণ মেট্ৰিকত তোমালোকৰ বস্তুবিলাক এনেকে আহে, যে যিখিনি তোমাৰ পাঠৰ ভিতৰৰ যিখিনি মানে একদম পুৰা ইম্পৰ্টেণ্ট, আৰু সেইখিনি তোমালোকৰ পৰীক্ষাত দি দিব। চ' এইখিনি তোমালোকে ভালদৰে চাই যাবা। আৰু ইয়াৰে পৰা জাতীয় সাহিত্যৰ পৰা কিন্তু বহুত ইম্পৰ্টেণ্ট বস্তু আছে। ত' ইয়াৰে চোৱা, তোমালোকে ইয়াতে এইটো চোৱা, স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা, এইটো কিন্তু এইবাৰ পৰীক্ষাত আহিছিল, মই কমন দিছিলো, কমন পৰিছে এইটো হা। মই যিখিনি ছচিয়েলত কমন দিছিলো প্ৰায়ভাগ কমন পৰিছিল, গতিকে তোমালোকে টেনশ্যন লোৱাৰ দৰকাৰ নাই। আৰু ক্লাছখিনি মই অলৰেডি কৰাই থৈছো যিহেতু। কি কৰিবা তোমালোকে, অনুশীলনীত আহা, অনুশীলনী পেজ নং 20, পেজ নং 20ত তোমালোকে কি কৰিবা, বেংগল কেমিকেলছ এইটো 6 নম্বৰ কুৱেশ্যনটো চাবা। আৰু ইফালে 1 নম্বৰটো চাবাই, আৰু 2 নম্বৰটো চাবা। নেক্সট তোমালোকে ইয়াৰে পৰা 1 নম্বৰটো চাবা, আৰু 2 নম্বৰ কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট, বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল, এইটো তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত আহিবই। আৰু 3 নম্বৰটো চাবা, যদিহে কিছুমান ডিষ্ট্ৰিক্টত টানকে কুৱেশ্যন কাটিছে, তেতিয়া বংগ বিভাজন আন্দোলনে স্বদেশী আন্দোলনৰ নাম কিয় পাইছিল, চমুকৈ লিখা এইটো দি দিব পাৰে। অ'কে, তাৰপিছত ভিতৰৰ পৰা মই কৈছিলো নহয় তোমাৰ মহিলাৰ ভূমিকা, আৰু ইয়াৰে পৰা এইটো শিকিবা যে স্বদেশী আন্দোলনত সময়ছোৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল এইটো চাবা। অ'কে, আৰু স্বদেশী আন্দোলনৰ 3টা ফলাফল বা অৱদান, এই দুটাৰ পৰা তোমালোকে যিকোনো পৰীক্ষাত কমন পাব পাৰা। গতিকে 7 আৰু 8 এই দুটা কুৱেশ্যন তোমালোকে ভালদৰে চাই যাবা। অ'কে, চ' এইখিনি চালে তোমালোকৰ যি ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে ইতিহাস চেপ্টাৰটো হৈ যাব। এতিয়া আমি নেক্সট আহিছো যিটো তোমালোকৰ ভূগোল। চ' ভূগোলৰ তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত অৰ্থনৈতিক ভূগোল, অৰ্থাৎ প্ৰথম চেপ্টাৰ বিষয়বস্তু আৰু সম্পদটো আহিব। চ' তোমালোকে প্ৰথমতে জানিব লাগিব যে অৰ্থনৈতিক ভূগোল মানে কি, যে ভূগোলৰ বিষয়টো, ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়, আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে কি বোলে, অৰ্থনৈতিক ভূগোল বোলে। সেইটো তোমালোকে চাই থবা। অ'কে, অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন, যে জৰ্জ
সিজোহম, এইটো তোমালোকে চাবা সিজহম। আৰু প্ৰাথমিক বৃত্তি, দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি, চতুৰ্থক বৃত্তি এইখিনিতো তোমালোকে জানাই। চ' এইখিনি তোমালোকে ভালদৰে চাব লাগিব, ঠিক আছে। আৰু মই আণ্ডাৰলাইন কৰিছো, এইখিনি তোমালোকে ভালদৰে চাবা যে সম্পদ মানে কি, মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে কি বোলে, সম্পদ বোলা হয়। ত' এইখিনি চাবা। অকে, আৰু মানৱ সৃষ্ট সম্পদ মানে কি? মানৱ সৃষ্ট সম্পদ মানে কি, মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টি হয় আৰু ব্যৱহাৰ হয়। ত' এইবিলাকক কি বোলে, মানৱ সৃষ্ট পৰিৱেশ, মানৱ সৃষ্ট সম্পদ বোলে। অকে, চ' এইখিনি ভালদৰে চাবা, যিখিনি মই আণ্ডাৰলাইন কৰি দিছো। নিষ্ক্ৰিয় সামগ্ৰী মানে কি, এইখিনি চাবা। অকে, চ' এইখিনি চালে তোমালোকৰ ভিতৰৰ পৰা কমন পৰিব। অকে, এইটো সম্পদ সংৰক্ষণ মানে কি, যে সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে কি বোলে, সম্পদ সংৰক্ষণ বোলে। এইটো চাবা। তাৰপিছত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা অৰ্থাৎ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ অৰ্থাৎ IUCN সম্পূৰ্ণ নামটো এইটো চাই ল'বা। তাৰপিছত যে ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান কোন? জুলিয়ান হাক্সলেৰ। এইটো তোমালোকে চাবা। ফ্ৰান্সত কি হৈছিলে, প্ৰতিষ্ঠা হৈছিলে এইটো, যে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। এইসমূহ তোমালোকে চাবা, ফাৰ্ষ্ট ইউনিট নাহিলেও তোমালোকৰ হাফ ইয়াৰলি হওক বা তোমাৰ এনুৱেল এক্সামত আহিব কিন্তু। তাৰপিছত চোৱা যে জৈৱিক সম্পদ কোনখিনি, এইখিনি চাবা। অকে, তাৰপিছত তোমালোকে অনুশীলনীত আহা। অনুশীলনীত 5 নম্বৰ কুৱেশ্যনটো চাবা আৰু 6 নম্বৰ চাবা। 7 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, যে সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। অকে, আৰু 13 নম্বৰ কুৱেশ্যন অলৰেডি মই দেখুৱাইছোৱেই। সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্ক, এইটো তোমালোকে চাবা। নৱীকৰণ 14 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে, যে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি, উদাহৰণ সহ চমুকৈ আলোচনা কৰে। এইটো তোমালোকে চাবা। অকে, তো পাৰ্থক্যৰ ভিতৰত তোমালোকে নৱীকৰণ আৰু অনৱীকৰণযোগ্য এইটো চাবা। এইখিনি চালে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত ইয়াৰে পৰা তোমালোকে কমন পাবা। চ' এইখিনি বাৰে বাৰে তোমালোকে প্ৰেক্টিচ কৰি পৰীক্ষাত যাব, তো পৰীক্ষাত তোমালোকৰ বহুত ভাল হ'ব, ঠিক আছে। চ' তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। চ' আজিলৈ ইমানেই আছিলে, তোমালোকে এইখিনি ভালদৰে পঢ়ি গৈ পৰীক্ষা দিবা, ঠিক আছে। চ' অল দ্য বেষ্ট সকলোকে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।